সন্ধিয়াৰ সময়ত ইটো সিটো খাবলৈ বৰ মন যায় আৰু ল'ৰা ছোৱালীবোৰক এইবোৰ বস্তু খাই বৰ ভাল পায়, কিন্তু সদায় বজাৰত লৈ খুৱাবলৈও টান লাগে নহয়নে বজাৰৰ বস্তু। আৰু তাৰে কাৰণে মই কেপচিকাম, গাজৰ, মটৰ এইখিনি অকণমান কাটি ৰাখিছিলোঁ আৰু এইখিনি অকণমান ভাজি দিলোঁ, কাৰণ ল'ৰা ছোৱালীবোৰ এই চব্জিবোৰ খাব নিবিচাৰে নহয়নে। সেয়েহে বোলো অকণমান বেছিকৈ চব্জি দি ল'ৰা ছোৱালী দুটাক অকণমান খুৱাওঁ। তাৰে ওপৰতে দি দিলোঁ মই চচ আৰু বইল কৰি ৰখা সেই চাওমিনখিনি। তাৰপিছতে এইখিনি মই ভালকৈ লৰাই দিছোঁ, যাতে সকলোখিনি বস্তু ধুনীয়াকৈ মিক্স হৈ যায়। এয়া দেখিছেনে। আৰু বজাৰতকৈ এনেকৈ যদি ঘৰত আমি অলপমান চাওমিন বনাই সন্ধিয়াতে খোৱা হয়, হয়তো খাই ভাল লাগে। কেতিয়াবা কষ্ট হয় কামবোৰ কৰি, কিন্তু বজাৰতকৈ বহুত গুণে ভাল নহয়নে। মই কিন্তু ঘৰত বনোৱা বস্তুবোৰ খায়ো ভাল পাওঁ আৰু ল'ৰা ছোৱালীক খুৱাইও ভাল পাওঁ। অকণমান কষ্ট হ'লেও নিজে হাতে বনোৱা বস্তুবোৰৰ সোৱাদো বেলেগ, খায়ো ভাল লাগে। বেমাৰ আজাৰৰ বজাৰৰ তেলবোৰো কিমান পুৰণি কেনেকুৱা ক'ব নোৱাৰি নহয়নে। আজি সন্ধিয়াতে এনেকৈ অকণমান ল'ৰা ছোৱালী দুটাৰ লগত বহি চাওমিন খাই ল'লোঁ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকলৰ মাজতো অকণমান লৈ আহিলোঁ। সকলোকে শুভ সন্ধিয়া।